সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আপোনালোকে শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজি হৈছে 7 জুন। আজি 7 জুনৰ সন্ধিয়া খবৰকেইটা আপোনালোকে শেষৰলৈকে চাওক। যদি আমি চাওঁ তেনেহ'লে উচ্ছেদৰ প্ৰসংগ, এককালীন দিয়াক লৈ আৰু যি আঁচনিসমূহৰ সেইখিনি আৰু যি নতুন পদ বিজ্ঞাপন, তো এই সকলোখিনি বিষয়ৰ ওপৰত আজি হ'বলৈ গৈ আছে ভিডিঅ'টো। এতিয়া প্ৰথমটো খবৰ যদি চাওঁ, লখিমপুৰৰ আৰক্ষীয়ে খেদি গ্ৰেপ্তাৰ কৰিলে লাভ জেহাদেৰে জড়িত হাছমাত আলীক। তেতিয়া আমাৰ এই যদি শেহতীয়াকৈ আমি অসমত চাওঁ তেনেহ'লে প্ৰায় এনেকুৱাবোৰ খবৰ বহুত বেছি হ'বলৈ ধৰিছে আৰু যি যেনেদৰে খবৰবোৰ হৈছে, কিন্তু সেইখিনি ক্ষেত্ৰত আমি সজাগ হ'ব হ'ল আৰু এনেকুৱা ধৰণৰ ঘটনা যাতে আগন্তুক সময়ত নহয়। কিন্তু তথাপিতো এই ঘটনাৰ সৈতে জড়িত যিসকল আছে তেওঁলোকক সেইখিনি উচিত শাস্তি দিয়াৰ পাছতো এই এনেকুৱা ধৰণৰ কাৰ্যবিলাক আৰু বেছি সঘনাই হ'বলৈ ধৰিছে। তেতিয়া যিটো দেখা গ'ল লখিমপুৰত যিটো ঘটনা হ'ল, লখিমপুৰ ঘটনাটোত ধৰা হ'ল সেইজনক, যিজন তাৰপৰা আকৌ ধৰাৰ পাছত জাপ মাৰি দিছে আৰক্ষীৰ ওচৰৰ পৰা, আৰু আৰক্ষীৰ ওচৰৰ পৰা জাপ মাৰি দিয়াৰ লগে লগে তেওঁ ভৰি হাতত দুখ পাইছে, আঘাত পাইছে। তো এই এনেকুৱা ধৰণৰ বহুত বেছি হ'বলৈ ধৰিছে। লখিমপুৰ আৰক্ষীয়ে খেদি গ্ৰেপ্তাৰ কৰিলে লাভ জেহাদেৰে জড়িত হাছনাত আলীক। এতিয়া আগন্তুক সময়ত কি কৰা হয় সেইটো গম পোৱা যাব। নেক্সট খবৰ যদি চাওঁ, লখিমপুৰত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম 1007 টকা 50 পইচা। তো এতিয়া যিহেতু আমি যদি চাওঁ তেনেহ'লে আজিও ৰাজ্যত জনতাৰ মূৰত ৰামদাঙোন পৰিছে। 29 টকালৈ বৃদ্ধি কৰা হৈছে ঘৰুৱা চিলিণ্ডাৰৰ দাম। তো এতিয়া প্ৰত্যেকটো ঠাইতে এতিয়া চিলিণ্ডাৰৰ দাম বৃদ্ধি হৈছে আৰু এইখিনি বৃদ্ধিক লৈ এতিয়া সকলোৱে তেওঁলোকৰ নিজৰ মতামত দাঙি ধৰিছে যে এই এনেদৰে বৃদ্ধি হৈ গৈ থাকিলে যিকোনো এটা সামগ্ৰী, তো আমাৰ যিসকল আমি সাধাৰণ লোকসকল আছোঁ চলাত অসুবিধা হ'ব। আৰু এতিয়া আজি যদি চাওঁ তেনেহ'লে পুনৰ আকৌ কি হ'ল, 29 টকাকৈ ঘৰুৱা চিলিণ্ডাৰ দাম বৃদ্ধি হ'ল, এইখিনি বৃদ্ধি হ'ল। তো এইখিনি ক্ষেত্ৰত নিশ্চয় আগন্তুক সময়ত যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে পেট্ৰল ডিজেল হওক বা এই ৰন্ধন গেছৰ ক্ষেত্ৰতে হওক, এতিয়া কি হৈছে, যি নেকি হৰমুজ প্ৰণালীত এই পৰিস্থিতি হৈ আছে এতিয়া বৰ্তমান, তো সেইবাবে এইখিনি বৃদ্ধি হৈছে বুলি তেওঁ এইখিনি স্বীকাৰ কৰিছিলে। আৰু এতিয়া দেখা যাব আগন্তুক সময়ত ইয়াৰ ওপৰত কি কেনেদৰে প্ৰভাৱ পৰে বা কেনেকুৱা ধৰণৰ আৰু আগলৈ বৃদ্ধি হয় নে ইয়াতকৈ কমিব নে, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে এইখিনি আমি বিচাৰ কৰিব লাগিব আৰু এই যি বৃদ্ধি হৈছে, বৃদ্ধি হোৱাটো আমি এইখিনি চাব লাগিব। এই এনেদৰে মন্তব্য কৰা দেখা গৈছে। তো আগন্তুক সময়ত কি কেনেদৰে মন্তব্য কৰে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে পদক্ষেপ লয়, সেইটো এটা উল্লেখনীয় বিষয় হ'ব। নেক্সট খবৰ যদি চাওঁ, ডিব্ৰুগড়ত পদপথত উচ্ছেদ অভিযান। এতিয়া আমি যদি প্ৰায় টাউনবিলাকলৈ চহৰলৈ যাওঁ তেনেহ'লে আমি যিসকল লোক যাবৰ বাবে, জনসাধাৰণ যাবৰ বাবে এটি ফুটফাট দি থকা থাকে, পদপথ তেনেদৰে থাকে, তাতে বহুতখিনি দোকান থাকে। কিন্তু এটা কথা আমি মন কৰিব লাগিব, বহুতখিনি তেনেদৰে অবৈধভাৱে দিয়ে আৰু কিন্তু এটা কথা আৰু যে তেনেদৰে দি বহুতো পৰিয়াল চলিও আছে। কিন্তু এতিয়া ডিব্ৰুগড়ত দেখা গ'ল যে ডিব্ৰুগড় পদপথত এতিয়া উচ্ছেদ অভিযান কৰিছে। যিসকলে এনেদৰে যি পদপথত তেওঁলোকে দোকান দিছিলে সেইখিনি উচ্ছেদ কৰি দিয়া হৈছে। এতিয়া আগন্তুক সময়ত আৰু সেইখিনি গম পোৱা যাব। কিন্তু অন্যহাতে যদি আমি চাওঁ, যিসকলে এতিয়া অবৈধভাৱে দখল কৰি আছে চৰকাৰী মাটিত, সেইখিনি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আমাৰ কি কৰা হ'ব, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জনাইছে যে উচ্ছেদ প্ৰক্ৰিয়া চলিবই, উচ্ছেদ প্ৰক্ৰিয়া কৰা হ'বই, তাত কোনো ৰেহাই দিয়া নহয়, মুঠৰ ওপৰত উচ্ছেদ চলিব। এতিয়া উচ্ছেদক লৈ সেইখিনি বিভিন্ন ঠাইত বিভিন্ন ভাগে সেইখিনি উচ্ছেদ চলিব, আপোনালোকে হয়তো নিশ্চয় গম পাইছে। নেক্সট খবৰ যদি চাওঁ, 17 জনৰ ভিতৰত খালী এই যি পদ, এতিয়া যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে 2 লাখ নিযুক্তি প্ৰসংগ, সেইখিনি কথা কৈছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, যিহেতু এটা বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰি দিয়া হৈছিলে এই বিষয়ৰ ওপৰত। তো এতিয়া 17 জুনৰ ভিতৰত এই যি নিযুক্তিৰ প্ৰক্ৰিয়া যি বিজ্ঞাপনৰ ক্ষেত্ৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আগন্তুক সময়ত এই সকলোখিনি কথা গম পোৱা যাব। এই কিমান ক'ত কেনেদৰে পদ খালী হয়, মুঠৰ ওপৰত এতিয়া অতি সোনকালে এই যি নিযুক্তি প্ৰক্ৰিয়া বিজ্ঞাপন ওলাবলৈ গৈ আছে। আৰু আপোনালোকে যদি ভাবি থৈছে কোনোবাই যে এতিয়া নতুনকৈ এবাৰ আপোনালোকে দিবলৈ, সেইখিনি আপোনালোকে আৰম্ভ কৰিব বা দিব, তাৰ বাবে আপোনালোকে ডকুমেণ্ট সাজু কৰি ৰাখিব। ডকুমেণ্ট আপোনালোকে সাজু কৰি এইকাৰণে থ'ব লাগিব, সময়ত আপোনালোকৰ অসুবিধা হ'ব। আপোনালোকে ধৰি লওক এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডটো আপোনালোকে ৰিনিউ লাগিব, কাষ্ট PSC লাগিব, তো এইবিলাক আপোনালোকৰ লাগিব। সেইকাৰণে আপোনালোকে অতি সোনকালে এইখিনি ডকুমেণ্ট আপোনালোকে ঠিক কৰি ল'ব। নেক্সট খবৰ যদি চাওঁ, কাইলৈৰ পৰা আৰম্ভ হ'ব জুবিন গাৰ্গৰ হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। এতিয়া যিহেতু জুবিন গাৰ্গৰ প্ৰকৃততে সেই দিনটোত কি হৈছিল আৰু জুবিন গাৰ্গক লৈ কোনে কেনেদৰে হেতালি খেলিছিল বা কি কৰিছিল, ইয়াত বহুতো সাক্ষী দিছে।
তেতিয়া সেই সাক্ষীসকলক সেইখিনি তেওঁলোকক মতা হ'ব আৰু বহুতো সাক্ষী আছে তেনেদৰে তেওঁলোকক সেইখিনি মতা হ'ব আৰু প্ৰকৃততে সকলোৱে আমি জানিব বিচাৰিছিলোঁ হৈছিল কি প্ৰকৃততে ইমান মানুহক সহায় কৰি উদ্ধাৰ কৰা মানুহজনক এনেদৰে যে শেষ পৰ্যায়ত এনেকুৱা এটা হ'ব সকলোৱে কল্পনা কৰিব পৰা নাছিল, কোনো ভাবিবই পৰা নাছিল যে এনেকুৱা এটা পৰিস্থিতি হ'ব। আৰু এতিয়া ইয়াক লৈ যিহেতু এই মৃত্যুৰ তদন্ত হ'ব লাগিব আৰু এইখিনিক লৈ সকলোৱে কৈ আছে যে দোষী শাস্তি পাব লাগিব। আৰু এই ক্ষেত্ৰত সকলোৱে তেনেদৰে তেওঁলোকে মত দিছিলে যে আমি গম পাওঁ আমুক কৰিছিলে বা এনেকুৱা ধৰণৰ তেওঁলোকে তো সেইখিনিক লৈ এতিয়া বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। তো নেক্সটটো খবৰ যদি চাওঁ, উপ নিৰ্বাচনক লৈ টঙালি বান্ধিছে আমাৰ কংগ্ৰেছে, আমি সেইখিনি কাম কৰিম, গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। এতিয়া আমি আমাৰ কামখিনি কৰিম আৰু এতিয়া আমি কি কৰিব লাগিব, ৰাইজৰ মাজলৈ যাব লাগিব, ৰাইজৰ মাজলৈ গৈ আমি কামখিনি কৰিব লাগিব। ৰাইজে যি ধৰণে বিচাৰে সেইখিনি আমি তেনেদৰে আমি কৰিব লাগিব। এতিয়া ৰাইজৰ লগত আমি থাকি কাম কৰিব লাগিব, এইদৰে মন্তব্য কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই। নেক্সট খবৰ যদি চাওঁ, মুখ্যমন্ত্ৰী সমষ্টিত বিশাল ভূমিত চৰকাৰৰ বুলডোজাৰ। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কৈছিলে যে যি উচ্ছেদ প্ৰক্ৰিয়া চলিব আৰু যেতিয়া আমি জালুকবাৰী সমষ্টিত যদি চাওঁ তেনেহ'লে জালুকবাৰী সমষ্টিত সেইখিনি উচ্ছেদ প্ৰক্ৰিয়া প্ৰায় বহুখিনি ৰেলৱে মাটিতে পৰা আৰম্ভ কৰি যিসকলে অবৈধভাৱে তেওঁলোকে সেইখিনি কি কৰি আছিলে দখল কৰি আছিলে তেওঁলোকক সেইখিনি উচ্ছেদ কৰা হ'ল। আৰু ইয়াক লৈ কৈছে কোনো ধৰণৰ আমি সেইখিনি তাত কম্প্ৰমাইজ নকৰোঁ, আমি উচ্ছেদ কৰিম। নেক্সট খবৰ যদি চাওঁ, বজালী সন্দেহযুক্ত 3 বাংলাদেশীক নাগৰিকত্ব কৰায়ত্ব। তো নাগৰিক এতিয়া তেওঁলোকে সেইখিনি বাংলাদেশী যিসকল আহিছিলে লোক সন্দেহযুক্ত 3 বাংলাদেশীক সেইখিনি কৰায়ত্ব কৰা হৈছে। তো এতিয়া তেওঁলোকে আহিছিলে, তো ইয়াত আৰু এইখিনি অহাৰ ফলত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে বাংলাদেশী আহিব নোৱাৰিব আৰু এইক লৈ সেইখিনি তেনেদৰে আৰক্ষী বিভাগে এইখিনি তেওঁলোকক ধৰিছে। নেক্সট খবৰ যদি চাওঁ, মৰিয়নীত সাঁচি গছৰ চোৰাং বেহা। এতিয়া নাগালেণ্ডৰ পৰা সাঁচি আনি অবৈধভাৱে তেওঁলোকে সেইখিনি মৰিয়নীত বেহাৰ বেপাৰ চলাইছিলে। তো ইয়াক লৈ এতিয়া সেইখিনি কি কৰিলে পুলিচে তেওঁলোকে সেইখিনি ধৰিছে, সেইখিনি যে ক'ৰবাত কি কথা এনেকুৱা। নেক্সট খবৰ যদি চাওঁ, নগাঁও উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মন নাই, মই সেইখিনি নকৰোঁ আৰু মোৰ কৰিবও মন নাই। আৰু যদি কোনোবাই কৰে তাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক, মোৰ তাত ক'বলগীয়া নাই, কিন্তু মই মোৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা আগনবঢ়াওঁ, দেৱব্ৰত হত্যা ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ, আগন্তুক বাৰিষাক লৈ সজাগ মৃণাল শইকীয়া। খুমটাই বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই সেইখিনি যি বাৰিষা আহি আছে তেওঁলোকৰ নিজৰ যি খুমটাই সমষ্টি যি যেনেদৰে ৰাইজক সহায় কৰিব পাৰি সেইখিনিক লৈ তেওঁ ব্যস্ত হৈ পৰিছে। নেক্সটটো খবৰ যদি চাওঁ, গুৰু দক্ষিণা এককালীন সেইখিনি যদি চাওঁ আৰু অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন এই প্ৰসংগটো চাওঁ, তো এই আটাইখিনি যদি চাওঁ তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটাই কৈছে যে আগন্তুক যিহেতু বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, সেই বাজেটতে ধাৰ্য কৰা হ'ব ক'ত কিমান কেনেদৰে সেইখিনি খৰচ কৰিব পাৰি বা ক'ত কিমান কেনেদৰে কৰা হ'ব এইখিনিক লৈ। তেতিয়া আগন্তুক সময়ত গম পোৱা যাব ক'ত কিমান কেনেদৰে খৰচ কৰে। এতিয়া কিন্তু কথাটো হ'ল কি, অংগনবাদী কৰ্মী সহায়িকাসকলেই হওক বা এই যি গুৰু দক্ষিণা যিসকল শিক্ষাগুৰুৱে আবেদন কৰিছে তেওঁলোকে হওক বা অতি সোনকালে তেওঁলোকে পালে ভাল, তেওঁলোকৰ এইখিনি প্ৰাপ্য তেওঁলোকে পাব লাগে। তো দেখা যাওক আগন্তুক সময়ত কি কেনেদৰে সেইখিনি পদক্ষেপ লৈ মুঠৰ ওপৰত পাব লাগে তেওঁলোকৰ সেইখিনি প্ৰাপ্য। আজি 7 জুনৰ সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।